বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আলিফ লাম মিম। যালিকাল কিতাবু লা রাইবা ফীহ। আলিফ লাম মিম। এইখন সেই কিতাপ য'ত কোনো সন্দেহ নাই। হুদাল লিল মুত্তাকিন। ভয় কৰোঁতাসকলক পথ প্ৰদৰ্শনকাৰী। الذين يؤمنون بالغيب ويقيمون الصلاة ومما رزقناهم ينفقون যিসকলে নেদেখা বস্তুবোৰত বিশ্বাস কৰে আৰু নামাজ পঢ়ে আৰু মই সিহঁতক দান কৰা ৰিজেকৰ পৰা ব্যয় কৰে। والذين يؤمنون بما أنزل إليك وما أنزل من قبلك وبالآخرة هم يوقنون আৰু যিসকলে ইমান আনিছে সেইবোৰ বস্তুৰ ওপৰত যিবোৰ তোমাৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে আৰু যিবোৰ তোমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল আৰু আখিৰাতক যিসকলে নিশ্চিতভাৱে বিশ্বাস কৰে। أولئك على هدى من ربهم وأولئك هم المفلحون তেওঁলোকে হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুপথপ্ৰাপ্ত আৰু তেওঁলোকেই হৈছে সফলতা লাভকাৰী। إن الذين كفروا سواء عليهم أأنذرتهم أم لم تنذرهم لا يؤمنون নিশ্চয় যিসকল কাফিৰ হৈ গ'ল সেইসকলক আপুনি ভয় দেখুৱাওক বা নেদেখুৱাওক সিহঁতে ইমান নানে। ختم الله على قلوبهم وعلى سمعهم وعلى أبصارهم غشاوة ولهم عذاب عظيم আল্লাহ তাআলাই সিহঁতৰ অন্তৰবিলাক আৰু কাণবিলাকত মোহৰ মাৰি দিছে আৰু সিহঁতৰ চকুবোৰত পৰ্দা দি দিছে আৰু সিহঁতৰ কাৰণে আছে কঠোৰ শাস্তি। ومن الناس من يقول آمنا بالله وباليوم الآخر وما هم بمؤمنين আৰু মানুহৰ ভিতৰত কিছুমান এনে আছে যিসকলে কয় আমি আল্লাহৰ ওপৰত আৰু পৰকালৰ দিনৰ ওপৰত ইমান আনিছোঁ অথচ সিহঁত মুমিন বা ইমানদাৰ নহয়। يخادعون الله والذين آمنوا وما يخدعون إلا أنفسهم وما يشعرون সিহঁতে আল্লাহ আৰু ইমানদাৰসকলৰ লগত চলনা কৰে আচলতে সিহঁতে নিজৰ বাহিৰে আন কাৰো লগত চলনা নকৰে অথচ এই কথা সিহঁতে অনুভৱকে কৰা নাই। في قلوبهم مرض فزادهم الله مرضا ولهم عذاب أليم بما كانوا يكذبون সিহঁতৰ অন্তৰত ৰোগ গতিকে আল্লাহে সিহঁতৰ ৰোগ বৃদ্ধি কৰি দিছে আৰু সিহঁতৰ মিথ্যাচাৰিতাৰ কাৰণে সিহঁতৰ বাবে ভয়ানক শাস্তি নিৰ্ধাৰিত কৰা আছে। وإذا قيل لهم لا تفسدوا في الأرض قالوا إنما نحن مصلحون আৰু যেতিয়া সিহঁতক কোৱা হয় যে তোমালোকে ধৰণীৰ বুকুত ফাসাদ আৰু দাংগা হাংগামাৰ সৃষ্টি নকৰিবা সিহঁতে কয় নহয় আমিতো সংশোধনকাৰীহে। ألا إنهم هم المفسدون ولكن لا يشعرون সাৱধান থাকাহঁত সিহঁতেই হৈছে ফাসাদী দাংগাকাৰী কিন্তু সিহঁতে এই কথা উপলব্ধি কৰা নাই। وإذا قيل لهم آمنوا كما آمن الناس قالوا أنؤمن كما آمن السفهاء
আৰু যেতিয়া সিহঁতক কোৱা হয় যে ইমান আনা হওক, যেনেকৈ অন্যান্য মানুহে ইমান আনিছে, তেতিয়া সিহঁতে কয়, আমিও ইমান আনিমনে যেনেকৈ অবুজমুখাই ইমান আনিছে? ألا إنهم هم السفهاء ولكن لا يعلمون জানি ৰাখা হওক, সিহঁতেই হৈছে প্ৰকৃততে অবুজ, কিন্তু সিহঁতে সেই কথা বুজিব পৰা নাই। وإذا لقوا الذين آمنوا قالوا آمنا وإذا خلوا إلى شياطينهم قالوا إنا معكم إنما نحن مستهزئون আৰু যেতিয়া সিহঁত ইমানদাৰসকলৰ লগত গৈ মিলে, তেতিয়া কয়, আমি ইমান আনিলোঁ। আকৌ যেতিয়া একান্তভাৱে সিহঁতৰ শয়তানবোৰৰ লগত সাক্ষাৎ হয়, তেতিয়া কয়, আমি তোমালোকৰ লগতে আছোঁ, আমি কেৱল সিহঁতৰ লগত উপহাসহে কৰোঁ। الله يستهزئ بهم ويمدهم في طغيانهم يعمهون আল্লাহে সিহঁতৰ লগত উপহাস কৰিছে আৰু সিহঁতক সিহঁতৰ দুষ্টামিত বঢ়াই দিছে, সিহঁত অন্ধ হৈ গৈছে। أولئك الذين اشتروا الضلالة بالهدى فما ربحت تجارتهم وما كانوا مهتدين সিহঁত সেই মানুহ যিসকলে হৃদায়তৰ বিনিময়ত গুমৰাহী খৰিদ কৰে। অৱশ্যে সিহঁতৰ এই ব্যৱসায়ত লাভৱান হ'ব পৰা নাই আৰু সিহঁতে হৃদায়তো লাভ কৰিব পৰা নাই। مثلهم كمثل الذي استوقد نارا فلما أضاءت ما حوله ذهب الله بنورهم وتركهم في ظلمات لا يبصرون সিহঁতৰ অৱস্থা সেইজন মানুহৰ দৰে যি ক'ৰবাত জুই জ্বলালে আৰু জুয়ে যেতিয়া চাৰিওফালে পোহৰাই তুলিলে, তেনে সময়তে আল্লাহ তাআলাই হঠাৎ সেই পোহৰ নাইকিয়া কৰি দিলে আৰু সিহঁতক অন্ধকাৰত এৰি দিলে, যাৰ ফলত সিহঁতে একো নেদেখা হ'ল। صم بكم عمي فهم لا يرجعون সিহঁত কলা, বোবা, অন্ধ, এতেকে সিহঁত ঘূৰি নাহে। أو كصيب من السماء فيه ظلمات ورعد وبرق يجعلون أصابعهم في آذانهم من الصواعق حذر الموت والله محيط بالكافرين কিবাটো সিহঁতৰ উদাহৰণ এনেকুৱা যে যেনিবা ঘোপ মৰা আন্ধাৰত ধাৰাসাৰ বৰষুণ হৈ আছে, য'ত আছে বিজুলীৰ ছাট আৰু মেঘৰ গাজনি। ঢেৰেকনিত মৃত্যুৰ ভয়ত কাণত আঙুলিৰে সোপা দি ধৰে, আৰু আল্লাহে আবেষ্টনীত ৰাখিছে সকলো কাফিৰক। يكاد البرق يخطف أبصارهم كلما أضاء لهم مشوا فيه وإذا أظلم عليهم قاموا বিজুলীয়ে সিহঁতৰ দৃষ্টি প্ৰায় কাঢ়ি নিয়াৰ দৰে হয়। যেতিয়া বিজুলী মাৰে তেতিয়া তাৰ পোহৰত সিহঁত যাবলৈ ধৰে, আৰু যেতিয়া আন্ধাৰ হয় তেতিয়া ৰৈ দিয়ে। ولو شاء الله لذهب بسمعهم وأبصارهم إن الله على كل شيء قدير আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ কাণ আৰু চকু লৈ যাব পাৰে। নিশ্চয় আল্লাহ তাআলা সকলোবোৰ বস্তুৰ ওপৰতেই ক্ষমতাশীল। يا أيها الناس اعبدوا ربكم الذي خلقكم والذين من قبلكم لعلكم تتقون হে মানুহসকল, তোমালোকৰ প্ৰতিপালকজনাৰ ইবাদত কৰা, যিজনাই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ পূৰ্বৱৰ্তী সকলকো সৃষ্টি কৰিছে, যাতে তোমালোক মুত্তাকি পৰহেজগাৰ হ'ব পাৰা।
الذي جعل لكم الأرض فراشا والسماء بناء وأنزل من السماء ماء فأخرج به من الثمرات رزقا لكم فلا تجعلوا لله أندادا وأنتم تعلمون যিজনে তোমালোকৰ কাৰণে ভূমিক বিছনা আৰু আকাশক ছাদ স্বৰূপ বনাই দিছে আৰু আকাশৰ পৰা পানী দান কৰিছে, তাৰ পাছত তাৰ দ্বাৰা তোমালোকে খাবৰ নিমিত্তে বিভিন্ন ফল ফচল উৎপাদন কৰাইছে। সেয়ে তোমালোকে আল্লাহৰ লগত কাকো সমকক্ষ নবনাবা, আৰু এই কথাটো তোমালোকে জানাই। وَإِن كُنتُمْ فِي رَيْبٍ مِّمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِّن مِّثْلِهِ وَادْعُوا شُهَدَاءَكُم مِّن دُونِ اللَّهِ إِن كُنتُمْ صَادِقِينَ। এই সম্পৰ্কে যদি তোমালোকৰ কিবা সন্দেহ থাকে, যিবোৰ মই মোৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছোঁ, তেনেহ'লে এনেকুৱা এটা চূড়া ৰচনা কৰি আনাচোন, আৰু ইয়াৰ বাবে আল্লাহ ব্যতীত তোমালোকৰ যিসকল সহায়কাৰী আছে সেই সকলোকো মাতি আনা, যদি তোমালোক সত্যবাদী হোৱা। فإن لم تفعلوا ولن تفعلوا فاتقوا النار التي وقودها الناس والحجارة أعدت للكافرين। আৰু যদি নোৱাৰা, আৰু নিশ্চয় তোমালোকে সেয়া কৰিব নোৱাৰিবা, গতিকে সেই দুজখৰ অগ্নিৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰা, যাৰ খৰি হ'ব মানুহ আৰু শিল, যাক প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ কাৰণে। وبشر الذين آمنوا وعملوا الصالحات أن لهم جنات تجري من تحتها الأنهار كلما رزقوا منها من ثمرة رزقا قالوا هذا الذي رزقنا من قبل وأتوا به متشابها ولهم فيها أزواج مطهرة وهم فيها خالدون। আৰু হে নবী, যিসকলে ইমান আনিছে আৰু নেক কামবোৰ কৰিছে, আপুনি সেইসকলক এনে বেহেস্তৰ শুভ সংবাদ দিয়ক, যাৰ পাদদেশত প্ৰবাহমান থাকিব জুৰিসমূহ। যেতিয়াই তেওঁলোকে তাৰ পৰা কিবা ফল খাব, ক'ব, এইটোতো হুবহু সেই ফল যিটো ইতিপূৰ্বেই আমাক খোৱা হৈছে। অৱশ্যে দিয়া হ'ব তেওঁলোকক একে প্ৰকৃতিৰ ফল, আৰু তেওঁলোকৰ কাৰণে তাত আছে শুদ্ধ পবিত্ৰ ৰমণীসকল, আৰু তেওঁলোকে তাত অনন্তকাল অৱস্থান কৰিব। إن الله لا يستحيي أن يضرب مثلا ما بعوضة فما فوقها فأما الذين آمنوا فيعلمون أنه الحق من ربهم। নিশ্চয় আল্লাহ তাআলাই মহ বা তাতোধিক ক্ষুদ্ৰ বস্তুৰ দ্বাৰা উপমা দিবলৈ লজ্জাবোধ নকৰে। সেয়ে যিসকলে ইমান আনিছে সেইসকলে নিশ্চয় বিশ্বাস কৰে যে এই উপমা তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপস্থাপিত সত্য। وأما الذين كفروا فيقولون ماذا أراد الله بهذا مثلا। আৰু যিসকল কাফিৰ সেইসকলে কয়, আল্লাহ তাআলাৰ উদ্দেশ্যনো কি এনে উপমা উপস্থাপন কৰাৰ? يضل به كثيرا ويهدي به كثيرا وما يضل به إلا الفاسقين। ইয়াৰ দ্বাৰা আল্লাহ তাআলাই বহুতক পথভ্ৰষ্ট কৰে আৰু বহুতক সঠিক পথ প্ৰদৰ্শন কৰে। তেওঁ এনে উপমাৰ দ্বাৰা ফাছিক বা অসৎ ব্যক্তি ব্যতীত আন কাকো পথভ্ৰষ্ট নকৰে। الذين ينقضون عهد الله من بعد ميثاقه
ويقطعون ما أمر الله به أن يوصل ويفسدون في الأرض أولئك هم الخاسرون পথভ্ৰষ্ট সেইসকল যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি বা অংগীকাৰ ভংগ কৰে আৰু আল্লাহে যিবোৰ অবিচ্ছিন্ন ৰাখিবলৈ নিৰ্দেশ দিছে সেইসকলে সেইবোৰ ছিন্ন কৰে আৰু পৃথিৱীৰ বুকুত অশান্তিৰ সৃষ্টি কৰে كيف تكفرون بالله وكنتم أمواتا فأحياكم ثم يميتكم ثم يحييكم ثم إليه ترجعون সেইসকল আটায়ে ক্ষতিগ্ৰস্ত আল্লাহ সম্পৰ্কে তোমালোকে কেনেকৈনো কুফৰি অৱলম্বন কৰিব পাৰিছা অথচ তোমালোক মৃত আছিলা হওক তেওঁ তোমালোকক প্ৰাণ দান কৰিছে আকৌ তোমালোকক মৃত্যু দান কৰিব আকৌ পুনৰবাৰ প্ৰাণ দান কৰিব আৰু তেওঁৰ ওচৰলৈ তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা هو الذي خلق لكم ما في الأرض جميعا ثم استوى إلى السماء فسواهن 7 سماوات وهو بكل شيء عليم তেওঁ সেইজন যিজনে তোমালোকৰ কাৰণে জমিনত থকা সকলোবোৰ সৃষ্টি কৰিছে তাৰ পাছত আকাশৰ ফালে মনোযোগ দিলে আৰু সৃষ্টি কৰিলে 7খন আসমান আৰু তেওঁ সৰ্ব বিষয়ে অৱহিত وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً قَالُوا أَتَجْعَلُ فِيهَا مَن يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ ونحن نسبح بحمدك ونقدس لك قال إني أعلم ما لا تعلمون আৰু তোমাৰ পালনকৰ্তাই যেতিয়া ফৰিস্তাসকলক ক'লে যে মই পৃথিৱীত এজন প্ৰতিনিধি বনাব বিচাৰোঁ তেতিয়া ফৰিস্তাসকলে ক'লে আপুনি তাত এনে কাৰোবাক বনাব বিচাৰেনে যি দাংগা হাংগামা কৰিব আৰু ৰক্তপাত কৰিব অথচ আমি আপোনাৰ সৰ্বদা গুণ কীৰ্তন কৰি আছোঁ আৰু আপোনাৰ পবিত্ৰ সত্তাক স্মৰণ কৰি আছোঁ তেওঁ অৰ্থাৎ আল্লাহে ক'লে নিশ্চয় মই এই বিষয়ে বেছিকৈ জানো যিটো তোমালোকে নাজানা وعلم آدم الأسماء كلها ثم عرضهم على الملائكة فقال أنبئوني بأسماء هؤلاء إن كنتم صادقين আৰু আল্লাহ তাআলাই আদমক শিকাই দিলে সমগ্ৰ বস্তু সামগ্ৰীৰ নাম পিছত সেইবোৰ ফৰিস্তাসকলৰ আগত উপস্থাপন কৰিলে আৰু ক'লে কোৱাচোন তোমালোকে এই সকলোবোৰৰ নাম যদিহে তোমালোক সত্যবাদী হোৱা قالوا سبحانك لا علم لنا إلا ما علمتنا إنك أنت العليم الحكيم তেওঁলোকে ক'লে আপুনি পাক পবিত্ৰ আমাৰ একোৱে জ্ঞান নাই একমাত্ৰ আপুনি যি শিকাইছে সেয়াহে আমি জানো নিশ্চয় আপুনি অতিকৈ জ্ঞানসম্পন্ন ৰহস্যৰ গৰাকী قال يا آدم أنبئهم بأسمائهم তেওঁ ক'লে হে আদম এওঁলোকক জনাই দিয়াচোন এইবোৰৰ নাম فلما أنبأهم بأسمائهم قال ألم أقل لكم إني أعلم غيب السماوات والأرض وأعلم ما تبدون وما كنتم تكتمون তেতিয়া তেওঁ জনাই দিলে তেওঁলোকক এইবোৰৰ নাম তেতিয়া আল্লাহে ক'লে মই তোমালোকক কোৱা নাছিলোনে যে মই আসমানসমূহ আৰু জমিনৰ গোপন বিষয়াদি সম্পৰ্কে অতিকৈ অৱগত আছোঁ
আৰু মই জানো তোমালোকে যিবোৰ প্ৰকাশ কৰা আৰু যিবোৰ গুপুতাই ৰাখা وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَى وَاسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ আৰু যেতিয়া মই ফৰিস্তাসকলক ক'লোঁ আদমক সিজদাহ কৰা তেতিয়া ইবলিছ ব্যতীত সকলোৱেই সিজদাহ কৰিলে সি নেমানিলে আৰু অহংকাৰ কৰিলে আৰু আচলতে সি আছিল কাফিৰসকলৰে এটা وَقُلْنَا يَا آدَمُ اسْكُنْ أَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَيْثُ شِئْتُمَا وَلَا تَقْرَبَا هَذِهِ الشَّجَرَةَ فَتَكُونَا مِنَ الظَّالِمِينَ আৰু মই ক'লোঁ হে আদম তুমি আৰু তোমাৰ পত্নীয়ে জন্নতত বসবাস কৰা আৰু তাৰ পৰা তোমালোকৰ যেনেকৈ ইচ্ছা খোৱা বোৱা কৰা কিন্তু এই গছজোপাৰ ওচৰ নেচাপিবা নহ'লে তোমালোক জালিমসকলৰ অন্তৰ্ভুক্ত হৈ পৰিবা فأزلهما الشيطان عنها فأخرجهما مما كانا فيه পিছত সেই ঠাইৰ পৰা শয়তানে উভয়ৰে পদস্খলন ঘটালে আৰু যিমান মৰ্যাদা সুখ শান্তিত আছিল তাৰ পৰা উলিয়াই দিলে وَقُلْنَا اهْبِطُوا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ وَلَكُمْ فِي الْأَرْضِ مُسْتَقَرٌّ وَمَتَاعٌ إِلَى حِينٍ আৰু মই ক'লোঁ নামি যোৱা সকলোৱে তোমালোক পৰস্পৰৰ শত্ৰু হ'বা আৰু তোমালোকে পৃথিৱীত কিছু কাললৈ অৱস্থান কৰিব লাগিব আৰু তাৰ পৰা লাভৱান হ'ব লাগিব فَتَلَقَّى آدَمُ مِنْ رَبِّهِ كَلِمَاتٍ فَتَابَ عَلَيْهِ إِنَّهُ هُوَ التَّوَّابُ الرَّحِيمُ তাৰপিছত হজৰত আদমে তেওঁৰ পালনকৰ্তাৰ পৰা কেইটামান কথা শিকি ল'লে তাৰপিছত আল্লাহ পাকে তেওঁৰ প্ৰতি দয়াৰে লক্ষ্য কৰিলে নিশ্চয় তেওঁই মহান ক্ষমাশীল অসীম দয়াল قُلْنَا اهْبِطُوا مِنْهَا جَمِيعًا فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنْ تَبِعَ هُدَايَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ মই হুকুম কৰিলোঁ যে তোমালোক সকলোৱে তললৈ নামি যোৱা পিছত যদি মোৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ কিবা হিদায়ত যায় তেন্তে যি মানুহ মোৰ সেই হিদায়ত অনুসৰি চলিব সেই মানুহৰ ওপৰত কোনো ধৰণৰ ভয়ো নাহে আৰু কোনো প্ৰকাৰৰ চিন্তাগ্ৰস্ত বা সন্তপ্তও নহয় والذين كفروا وكذبوا بآياتنا أولئك أصحاب النار هم فيها خالدون আৰু যিসকলে অস্বীকাৰ কৰিব আৰু মোৰ নিদৰ্শনবোৰ মিছা প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিব সেইসকল হ'ব জাহান্নামবাসী সিহঁত তাত অনন্তকাললৈ থাকিব يا بني إسرائيل اذكروا نعمتي التي أنعمت عليكم وأوفوا بعهدي أوف بعهدكم وإياي فارهبون হে বনি ইছৰাইলসকল স্মৰণ কৰা হওক তোমালোকে মোৰ সেই নিয়ামতসমূহ যিবোৰ তোমালোকক দান কৰিছোঁ আৰু তোমালোকে মোৰ লগত কৰা প্ৰতিজ্ঞা পূৰণ কৰা হওক তেনেহ'লে ময়ো তোমালোকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিম আৰু তোমালোকে মোলৈ ভয় কৰা وآمنوا بما أنزلت مصدقا لما معكم ولا تكونوا أول كافر به ولا تشتروا بآياتي ثمنا قليلا وإياي فاتقون আৰু তোমালোকে এই গ্ৰন্থৰ প্ৰতি বিশ্বাস স্থাপন কৰা সত্য বক্তা হিচাপে যিখন অৱতীৰ্ণ কৰিছোঁ মই তোমালোকৰ ওচৰলৈ আৰু তোমালোক তাৰ প্ৰথম অস্বীকাৰী নহবা আৰু মোৰ আয়াতবোৰৰ ক্ষুদ্ৰ মূল্য নিদিবা হওক আৰু মোৰ আজাবৰ পৰা বাচি থাকা হওক ولا تلبسوا الحق
بالباطل وتكتموا الحق وأنتم تعلمون তোমালোকে সত্যক মিথ্যাৰ লগত সানমিহলি নকৰিবা আৰু তোমালোকে জনা সত্ত্বেও সত্যক গোপন নকৰিবা وأقيموا الصلاة وآتوا الزكاة واركعوا مع الراكعين আৰু তোমালোকে নামাজ পঢ়া আৰু জাকাত দান কৰা আৰু মূৰ দুওৱাসকলৰ লগত মূৰ দুওৱা أتأمرون الناس بالبر وتنسون أنفسكم وأنتم تتلون الكتاب أفلا تعقلون তোমালোকে মানুহক ভাল কামৰ নিৰ্দেশ দিয়া আৰু নিজকে পাহৰি যোৱানে অথচ তোমালোকে কিতাপো পঢ়া হওক তোমালোকে চিন্তা নকৰা হকনে واستعينوا بالصبر والصلاة وإنها لكبيرة إلا على الخاشعين সাহায্য প্ৰাৰ্থনা কৰা ধৈৰ্য ধৰি আৰু নামাজ পঢ়ি অৱশ্যে এই কাম যথেষ্ট কঠিন কিন্তু বিনয়ীসকলৰ কাৰণে তেনে নহয় الذين يظنون أنهم ملاقو ربهم وأنهم إليه راجعون যিসকলে ভাবে যে তেওঁলোক নিজৰ পৰৱাৰদিগাৰৰ সন্মুখীন হ'ব